পুত্ৰৰ সাহায্যৰ টকাৰ ওপৰত মাতৃৰ চকু বিশেষভাৱে সক্ষম পুত্ৰৰ সাহায্য হিচাপে উঠিছিল ৫ লাখ টকা এই টকাখিনি ২ বছৰত ৰাইজে সাহায্য হিচাপে দিছিল বিকলাংগ বুলি সাহায্য হিচাপে দিছিলে ইয়াৰ ভিতৰত ৫ লাখ টকাৰ ভিতৰত আপোনাৰ হেৰি আছে আঁচনি টকাও আছে চৰকাৰী আঁচনি ধন আছে ইয়াত টকা আৰু নিজৰ সুখৰ বাবে মাতৃয়ে পাহৰি গ'ল ২ সন্তানক এগৰাকী মাতৃ ইমান নিষ্ঠুৰ নিৰ্দয় হ'ব পাৰেনে এজন মাকে কেনেকে কৰিব আমাৰ তাত ভিডিঅ' ফুটেজ আছে আপোনাক মই দি আছো ভিডিঅ' ফুটেজ দি আছো ফটো দি আছো কেনেকে পাৰে এজন মাকে কেনেকে এনেকুৱা অত্যাচাৰ কৰিব এইজন ৰছিদুল হক ঘৰ নগাঁৱৰ জুৰিয়াৰ ধিংবৰী চাপৰি গাঁৱত এইগৰাকী ৰছিদুলৰ পত্নী দুয়োৰে আছে ২টি সন্তান পুত্ৰৰ বয়স ৫ বছৰ কন্যাৰ বয়স ৩ বছৰ পুত্ৰ সন্তানটি সৰুৰে পৰা বিশেষভাৱে সক্ষম পুত্ৰৰ সাহায্য হিচাপে উঠিছিল ৫ লাখ টকা সেই টকাত চকু পৰিছিল পাহান মাতৃৰ পূৰ্বৰে পৰা পৰপুৰুষৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক আৰু ২ সন্তানক এৰি পুত্ৰৰ সাহায্যৰ ৫ লাখ টকা লৈ পলাল মাতৃ সেই টকাৰে প্ৰেমিক মুবাৰক আলীৰ সৈতে মাতৃয়ে গঢ়িছে আন এখন সুখৰ সংসাৰ পত্নী নোহোৱাত এতিয়া ২ সন্তানক লৈ স্বামী ৰছিদুলৰ হাহাকাৰময় অৱস্থা টকাৰ অভাৱত পুত্ৰৰ চিকিৎসা কৰিব পৰা নাই স্বামীয়ে অৱশ্যে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিল স্বামী তাৰমানে মোৰ ৱাইফজনী আজিৰ পৰা প্ৰায় ১ বছৰ আগত দুটা ল'ৰা ছোৱালী এটা বিকলাংগ ল'ৰা হয় ৫ বছৰীয়া ল'ৰা দুটা ল'ৰা ছোৱালীৰ ডকুমেণ্টছ আৰু ৫ লাখ টকাৰ লগতে GMCৰ পৰা চৰকাৰে দিয়া আপোনাৰ ২৫,০০০ টকাৰ ঔষধ সেইখিনি লৈ তেওঁ গুচি গ'ল আজি প্ৰায় ১ বছৰৰ কথা ১ বছৰে তেওঁ আমাক বাঢ়াই নি আছে তো তাক সঘনাই মোৰ লগত যোগাযোগ কৰি আছিলে তেওঁ মোক কৈছিলে যে টকাখিনি ঘূৰাই দিব সন্তানৰ যি ৫ লাখ টকা সেই ৫ লাখ টকা ঘূৰাই দিয়াৰ কথা কৈছিলে আমাক কিন্তু সেই টকাখিনি ১ মাহ ২ মাহ কৰি আজি প্ৰায় ১ বছৰ কৰি দিলে এতিয়া মই ধৈৰ্যৰ সীমা পাৰ হৈ মই এতিয়া এজাহাৰ কৰিছোঁ জুৰিয়া থানাত আমাৰ ঘৰ জুৰিয়া আপোনাৰ ধিংবৰী চাপৰি মানে বেলেগৰ লগত পলাই গৈছিলে কাৰ লগত পলাই গৈছে তেখেতৰ নাম মোবাৰক আলী কাহৰি থাকে আমাৰ ঘৰ ধিংবৰী চাপৰি তাৰমানে এই ল'ৰাটো যে এই ল'ৰাটোৰ সাহায্যৰ টকাটো যে ৫ লাখ টকা এই টকাখিনি প্ৰায় ২ বছৰে ৰাইজে দিছিলে ২ বছৰে প্ৰায় ৰাইজ সাহায্য দিছিলে সেই সাহায্যৰ ৫ লাখ টকা লৈ গুচি গ'ল আৰু লগতে ডকুমেণ্টছবিলাক মই তেওঁক খুজিছিলোঁ বাৰে তেওঁক আপত্তি জনাইছিলোঁ যে যিহেতু তোৰ গিৰিয়েক আছে এতিয়া সন্তানৰ ডকুমেণ্টছবিলাক দি এই ডকুমেণ্টছৰ কাৰণে মই এতিয়া বিভিন্ন ধৰণৰ আঁচনিত নাম দিব পৰা নাই বঞ্চিত হৈ আছোঁ তাৰোপৰি ২৫,০০০ টকাৰ যি মেডিচিনৰ কাৰণে এতিয়া ল'ৰাটো বাৰে অসুস্থ হৈ আছে এতিয়া আমি সাধাৰণ চিকিৎসা কৰি কোনোমতে আমি হেৰি কৰি আছোঁ কেঁচুৱাটো লাওখোৱাৰ পৰা আব্দুল হান্নানৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।